নমস্কাৰ আপোনালোকে ভিডিঅ'টোত যিসমূহ ফটো দেখিছে এয়াই আমাৰ নিয়োগ মেলাৰ বাস্তৱ ছবি হে মই ইতিমধ্যে কৈছোঁ যে এয়া নিয়োগ মেলা নহয় নিবনুৱাৰহে মেলা কাৰণ অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চাকৰিৰ বাবে ইমান দিনে অপেক্ষা কৰি থকাৰ মাজতে কাহিনীও নুশুনা এটা শব্দ কালি শুনিবলৈ পাইছিল নিয়োগ মেলা আৰু প্ৰত্যেকে খুব আগ্ৰহেৰে গৈছিল আৰু নিজৰ তেওঁলোকে পকেটৰ পইচা খৰচ কৰি ডকুমেণ্ট জেৰেক্স কৰি বায়োডাটা বনাই আপুনি শুনিলে আচৰিত হ'ব মই মংগলদৈ কথাই কওঁ এখন জেৰেক্স পেপাৰৰ নামত 10 টকালৈকে বিক্ৰী হৈছে যিখন ফৰ্ম গাঁঠি দিব লগা হৈছিল আৰু প্ৰত্যেকে দিবলৈ বাধ্য জেৰক্স এখন ফৰ্ম জেৰক্স কৰি 10 টকাত বিক্ৰী কৰিছে 12টাৰ পৰা 15টা ভেকেন্সি আছিলে আৰু আপোনালোকে কেণ্ডিডেট মন কৰক গতিকে এওঁলোকে ভাবিছিল যে চৰকাৰে কিবা নিশ্চয় বেলেগ ব্যৱস্থা কৰিছে নিযুক্তি পাব ফলস্বৰূপে কিন্তু বাস্তৱ ছবিখন এয়া তেওঁলোকৰ বায়োডাটাসমূহ এনেকৈ পেলাই থোৱা হ'ল কিয় কাৰণ এয়া চৰম অপমান নহয়নে বাৰু